এডাল কিহৰ গছ হয়? এইডাল হেৰি ইউক্লিপটাছ। ইউক্লিপটাছ। আৰু ইউক্লিপটাছ হৈছে পৃথিৱীৰ সকলোতকৈ দীঘল হোৱা ডাঙৰ। জুবিন গাৰ্গে কৈছিলে যে মই ইউক্লিপটাছ হ'ব খোজোঁ। বহুত ওখ গছ, পৃথিৱীৰ সকলোতকৈ ওখ গছ। আৰু জুবিনদাক আমি সকলোৱে ভাল পাওঁ। আছোঁ এঘৰ মানুহৰ ঘৰত, যিখন ঘৰৰ বয়স কমেও +90 ইয়াৰ্ছ, মানে 90 বছৰতকৈও অধিক এখন পুৰণি ঘৰ। যিখন ঘৰত আহিছিলোঁ ভিডিঅ' বনাবলৈ, চাওক হঠাৎ ৰাস্তাৰে আমি গৈ আছিলোঁ, গৈ থাকোঁতে এই ঘৰখন দেখি ৰখিলোঁ। আৰু এইখিনি আমি ছয়গাঁও অভিমুখে গৈ আছিলোঁ। আৰু ঘৰখন চাওক, এইখন এখন বহুত পুৰণি এখন অসমীয়া সংস্কৃতিৰ আছাম টাইপৰ ঘৰ। যিখন ঘৰত মই ভাবিছিলোঁ ভিডিঅ' বনাম, কিন্তু ঘৰখনৰ পিছফালে এটা বিল্ডিং বনাই আছে। আৰু এই ঘৰখনৰ গৃহস্থই বৰ্তমান ভাবি আছে যে এই ঘৰখন ভাঙিম নে সাঁচিম। কাৰণ সাঁচি ৰাখিব বিচাৰিছে, কিন্তু সময়ৰ সোঁতত ঘৰখন ক'ৰবাত অলপ জহি খহি যাবলৈ ধৰিছে। সেইকাৰণে পিছফালে বিল্ডিংটো বনাইছে যদিও মৰমতে এই ঘৰটো এতিয়াও সাঁচি ৰাখিছে। আৰু ঘৰৰ মুৰব্বী হৈছে এয়া এজন বয়োজ্যেষ্ঠ এজন খুৰা। তেখেতে এই ঘৰটো বোৱাৰীসকলক ভাঙিবলৈ নিদিয়ে, আৰু সেইকাৰণে ঘৰটো আজিও তেনেকৈ আছে। আৰু এই ঘৰটোত আজিও মানুহ আছে। চাওক, ইয়াতে দুটা ধুনীয়া বেলেগ বিধৰ কুকুৰ আছে। আৰু ইফালে বাইদেউগৰাকী আছে। বোৱাৰী ন বাইদেউ আপুনি? ডাঙৰ বোৱাৰী, এয়া ডাঙৰ বোৱাৰী। ইফালে বিল্ডিং বনাই আছে। আৰু ঘৰটোৰ ভিতৰ ভাগ আমি দেখুৱাবলৈ নোৱাৰিম, কাৰণ বহুত বেছি খেলি মেলি হৈ আছে। কাৰণ পিছফালে যিহেতু বিল্ডিংটো বনাই আছে, বহুত বস্তু এতিয়া চিফটেড হৈ আছে। তো পিছলৈকে ঘৰটো সাঁচিব বুলি ভাবিছে, চাই লওঁ কি হয়। আৰু মাটিৰ পাকঘৰো আছিল হেনো কাট কৰা।